শুৱাৰ আগতে আপুনি কি কৰিব পাৰে যাৰ বাবে আপোনাৰ ভৱিষ্যতে আপোনাক ধন্যবাদ দিব। বেছিভাগ মানুহে দিনটো শেষ কৰে মোবাইল ফোনটো স্ক্ৰল কৰি, চিন্তা কৰি বা কি ভুল হ'ল বাৰে বাৰে তাকে মনত পেলায়। আৰু বহুত সময়ত আমি মনত পেলোৱা সেই মানসিক জঞ্জালটো পিছদিনা ৰাতিপুৱালৈকে আমি কঢ়িয়াই লৈ ফুৰোঁ। আৰু আচৰিত হৈ ভাবোঁ আমি কিয় সাৰ পোৱাৰ পিছতো ভাগৰুৱা যেন অনুভৱ কৰোঁ। কিন্তু যদি শুবলৈ যোৱাৰ আগতে মাত্ৰ 5 মিনিট সময় লয় মনটো ৰিছেট কৰিবলৈ, তেনেহ'লে আপুনি পিছদিনা ৰাতিপুৱা লঘু, স্পষ্ট আৰু অধিক মনোনিৱেশ কৰিব পৰা মন এটা লৈ সাৰ পাব পাৰে। আপুনি কি কৰিব পাৰে? প্ৰথমতে কাইলৈ কৰিবলগীয়া 3টা গুৰুত্বপূৰ্ণ কাম লিখি থওক। তাৰপিছত আজি আপুনি কৃতজ্ঞ অনুভৱ কৰা এটা কথা লিখক। আৰু সেয়া কৰা হ'লে লাহে লাহে 3টা দীঘলকৈ উশাহ লওক আৰু দিনটো যাবলৈ এৰি দিয়ক। এইটো এটা সৰু অভ্যাস, কিন্তু এই অভ্যাসে আপোনাৰ মানসিক জাবৰবোৰ পৰিষ্কাৰ কৰে, যাতে আপোনাৰ মগজুৱে গোটেই ৰাতি কাম কৰাৰ পৰিৱৰ্তে অকণমান হ'লেও জিৰণি ল'ব পাৰে। আৰু যেতিয়া আপুনি সাৰ পায় তেতিয়া আপুনি ইতিমধ্যে পৰৱৰ্তী দিনটোৰ বাবে সাজু হৈ সাৰ পাব। আজি ৰাতি চেষ্টা কৰি চাওকচোন, কাৰণ কাইলৈ আপুনি সাজু হৈ সাৰ পাব। আৰু ইয়াৰ বাবে আপোনাক নিজকে মনে মনে ধন্যবাদো দিব।